সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয় সাহিত্যপ্ৰাণ ডক্টৰ কুতুবুদ্দিন আহমেদ ভৱন উদ্বোধন। পৃথিৱী কবি ৰাম গগৈ, কবিপ্ৰাণ আনন্দ দত্ত আৰু ডক্টৰ কুতুবুদ্দিন আহমেদৰ আৱক্ষয় মূৰ্তি উন্মোচন। পূৰ্বোত্তৰ ভাৰতৰ সৰ্ববৃহৎ কাব্য সংগঠন সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয় শুভ উদ্বোধন। পূব যোৰহাটৰ মেলেঙত অসমীয়া চাইৰীৰ সৃষ্টিকৰ্তা সাহিত্যপ্ৰাণ ডক্টৰ কুতুবুদ্দিন আহমেদ ভৱন নামেৰে সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয় শুভ উদ্বোধন কৰা হয়। লগতে ভৱনৰ চৌহদত উন্মোচন কৰা হয় তিনিগৰাকী বিশিষ্ট ব্যক্তিৰ আৱক্ষয় মূৰ্তি। সেই অনুসৰি উন্মোচন কৰা হয় সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি পৃথিৱী কবি ৰাম গগৈ, প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক কবিপ্ৰাণ আনন্দ দত্ত আৰু সাহিত্যপ্ৰাণ ডক্টৰ কুতুবুদ্দিন আহমেদৰ আৱক্ষয় মূৰ্তি। পৃথিৱী কবি হিচাপে খ্যাত ৰাম গগৈ প্ৰতিমূৰ্তি উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ সভাপতি বংশী বৰাই। কবিপ্ৰাণ আনন্দ দত্তৰ প্ৰতিমূৰ্তি উন্মোচন কৰে প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক আনন্দ দত্তই। আনহাতে ডক্টৰ কুতুবুদ্দিন আহমেদৰ প্ৰতিমূৰ্তি উন্মোচন কৰে এলিজা বেগমে। সাহিত্যপ্ৰাণ ডক্টৰ কুতুবুদ্দিন আহমেদ ভৱনৰ দুৱাৰ উদ্ঘাটন কৰে আনন্দ দত্ত, বংশী বৰা আৰু এলিজা বেগমে। তাৰ পাছতেই অনুষ্ঠিত হোৱা মুকলি সভাৰ সভাপতিত্ব কৰে বংশী বৰাই। কবি উজ্জ্বল পাউগামে আঁতধৰা অনুষ্ঠানটি উদ্বোধন কৰি প্ৰাক্তন জিলা সভাপতি ডক্টৰ মানিক শইকীয়াই। সদৌ অসম কবি সন্মিলনৰ উপসভাপতি তথা বিশিষ্ট কবি উজ্জ্বল পাউগামে আঁতধৰা সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক আনন্দ দত্ত, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈ, কাব্য মহিয়সী জুলিয়ানা বেগম, এলিজা বেগম, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি নীলকান্ত শইকীয়া, বিশিষ্ট কবি ভুৱন কলিতা, যোৰহাট জিলা কবি সন্মিলনৰ সভাপতি পৰাণ বৰুৱা, প্ৰাক্তন সম্পাদক দেৱজিৎ দত্ত, প্ৰাক্তন সম্পাদক পৰাগজ্যোতি মহন্ত, বৰ্তমানৰ প্ৰধান সম্পাদক সৈয়দ পাৰভেজ হুছেইন, ৰাম গগৈৰ পুত্ৰ নৱজ্যোতি গগৈ উপস্থিত থাকি ভাষণ আগবঢ়ায়। ইফালে এই অনুষ্ঠানতে এলিজা বেগমক দাতা মহিয়সী সন্মানেৰে সন্মানিত কৰা হয়। সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয় ডক্টৰ কুতুবুদ্দিন আহমেদ ভৱনৰ আজি মুকলি অনুষ্ঠান। এই শুভ মুহূৰ্তত আমি নিজকে গৌৰৱবোধ কৰিছোঁ। সদৌ অসম কবি সন্মিলন পৃথিৱী আৰু পথাৰ কবি খ্যাত ৰাম গগৈদেৱৰ সপোনৰ অনুষ্ঠান আৰু সদৌ অসম কবি সন্মিলনে 37টা বছৰৰ পিছত এটা নিজৰ স্থায়ী ঠিকনা আজি সদৌ অসম কবি সন্মিলনে পালে। চৌধাৰ এলিজা বেগম বাইদেৱে আগবঢ়োৱা ভূমিত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয় সাহিত্যপ্ৰাণ ডক্টৰ কুতুবুদ্দিন আহমেদ ভৱন আজি থিয় হৈছে আৰু আজি মুকলি হোৱা এই শুভ মুহূৰ্তত আমি সদৌ অসম কবি সন্মিলনৰ পৰা সকলোৰে আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে সদৌ অসম কবি সন্মিলনৰ প্ৰাণ প্ৰতিষ্ঠাতা তিনিগৰাকী সন্মানীয় ব্যক্তি চৌধাৰ ৰাম গগৈদেৱ, চৌধাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক আনন্দ দত্তদেৱ আৰু চৌধাৰ কুতুবুদ্দিন আহমেদ ছাৰৰ আৱক্ষয় মূৰ্তি আজি উন্মোচন হয় আৰু সদৌ অসম কবি সন্মিলনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সতীৰ্থসকলে এই শুভ মুহূৰ্তত আমাক সহযোগ কৰি অনুষ্ঠানটি আজি সৰ্বাংগ সুন্দৰ কৰি তুলিছে। ধন্যবাদ। মুকলিখন কোন কোন আছিলে উপস্থিত আজি? সদৌ অসম কবি সন্মিলনৰ এই শুভ মুহূৰ্তত আমাৰ লগত উপস্থিত আছে সদৌ অসম কবি সন্মিলনৰ সন্মানীয় কেইবাগৰাকীও প্ৰাক্তন সভাপতি, প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক, সেইসকল আমাৰ মাজত উপস্থিত আছিল। আমাৰ লগত উপস্থিত আছিলে প্ৰেম গগৈ ডাঙৰীয়া, আমাৰ লগত উপস্থিত প্ৰাক্তন সভাপতি জুলিয়ানা বেগম ডাঙৰীয়ানী, নীলকান্ত শইকীয়া ডাঙৰীয়া, ডক্টৰ মানিক শইকীয়া, প্ৰদীপ শইকীয়া আদি ব্যক্তিসকল আমাৰ মাজত উপস্থিত আছে। জিলাৰ 300 শাখাৰে এটা সমৃদ্ধ জাতীয় অনুষ্ঠান আৰু এই জাতীয় অনুষ্ঠানটোত আজিৰ পৰা 37 বছৰৰ আগতে 6 ছেপ্টেম্বৰ তাৰিখে পথাৰ কবি ৰাম গগৈৰ নেতৃত্বত জন্ম লাভ কৰিছিল আৰু সেই বিশেষ দিনটোৰ পৰা যিসমূহ নথি পত্ৰৰ পৰা আৰম্ভ কৰি সকলো এটা অনুষ্ঠানৰ বাবে প্ৰয়োজনীয় নীতি নিয়মেৰে চলিবলৈ এটা যিখিনি প্ৰয়োজন এটা স্থায়ী ঠিকনা, সেই ঠিকনাটো আজি পাই সদৌ অসম কবি সন্মিলনৰ বাবে এটা জাউতিযুগীয়া আৰু অসমৰ সাহিত্য জগতৰ বাবে এটা উল্লেখনীয় দিন হৈ থাকি যাব। আৰু আজি এই দিনটোতে 3জনকৈ স্বনামধন্য ব্যক্তিৰ আৱক্ষয় মূৰ্তি ইয়াত উন্মোচন কৰা হ'ল। পথাৰ কবি ৰাম গগৈদেৱৰ আৱক্ষয় মূৰ্তি তেখেতৰ পুত্ৰ নৱজ্যোতি গগৈদেৱে উন্মোচন কৰিলে। ডক্টৰ কুতুবুদ্দিন আহমেদ ডাঙৰীয়াৰ আৱক্ষয় মূৰ্তি এলিজা বেগম বাইদেউৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গ আৰু আজি এই দিনটোত এক বিশেষভাৱে উল্লেখ
উল্লেখনীয় হৈ থাকিব যে সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক আনন্দ দত্তদেৱৰ নিজৰ আৱক্ষ মূৰ্তি নিজে উন্মোচন কৰি এটা বিশেষ উল্লেখনীয় দিন হিচাপে ইয়াক চিহ্নিত কৰিব। এই কাব্য চিন্তা আৰু চেতনা, কবিতা সম্পৰ্কে বিভিন্ন গৱেষণা আৰু কবিতাক লৈ যিসকলে কাব্যপুথি প্ৰকাশ হৈছে তাক সংৰক্ষণৰ বাবে এই গৃহৰ পৰাই হ'ব বুলি আমি পৰিকল্পনা কৰিছোঁ। আৰু ভৱিষ্যতে হয়তো আমি ভাবিছোঁ যে সদৌ অসম কবি সন্মিলনৰ এই কেন্দ্ৰীয় গৃহভাগৰ পৰাই এদিন নহয় এদিন সদৌ অসম কবি সন্মিলনে কবিতাৰ বিশ্ববিদ্যালয়ৰ ৰূপ ল'ব। আজিৰ দিনটোত আমি বিশেষভাৱে এখন অসমৰ বিভিন্ন জিলা আৰু শাখাসমূহৰ সভাপতি সম্পাদকসকলক নিমন্ত্ৰণ কৰিছোঁ আৰু এখন সভাপতি সম্পাদকৰ এখন বিশেষ সভাও ইয়াত আয়োজন কৰা হৈছে। আমাৰ ভৱিষ্যত পৰিকল্পনাবিলাক তাতে নিৰ্ধাৰণ কৰা হ'ব। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।